আজি আমি আলোচনা কৰিম এমডিসি ফাইনেল ইয়াৰৰ কোশ্চেন পেপাৰখন 2024 দি আছে প্ৰিভিয়াছ ইয়াৰৰ কোশ্চেন হয় এইটো ইয়াত মাৰ্ক কিমান দি আছে মাৰ্ক দি আছে 45 আৰু টাইম দি আছে 2 আৱাৰ 2 ঘণ্টা টাইম দি আছে তো আমি আলোচনা কৰো আহা প্ৰথমটো কোশ্চেন কি দি আছে তলত দিয়ে এবাৰ উত্তৰ লিখা পাঁচটা কোশ্চেন দি আছে এটা কোশ্চেনত 1 মাৰ্ক কৰিম কোশ্চেন নম্বৰ এ কি দি আছে পৰিবেশ শব্দৰ উৎপত্তি কি শব্দৰ পৰা হৈছে ইয়াৰ উত্তৰ হৈছে পৰিবেশ শব্দৰ উৎপত্তি ফৰাসী শব্দ মই লিখি দিছো ফৰাসী শব্দ পৰিবেশৰ পৰা আহিছে যাৰ অৰ্থ হৈছে আবৃত পৰিবেশ শব্দৰ উৎপত্তি ফৰাসী শব্দ পৰিবেশৰ পৰা আহিছে ফৰাসী শব্দ পৰিবেশৰ পৰা আহিছে যাৰ অৰ্থ হৈছে আবৃত আমি এতিয়া বি নম্বৰ কোশ্চেনটো দেখিম এখিনিতে মই এটা কথা কৈছো কোনে যদি চ্যানেলটো সাবস্ক্রাইব কৰা নাই তেনেহলে সাবস্ক্রাইব কৰি লব আৰু ভিডিওটো লাইক কৰি দিব তো কোশ্চেনটো কি আছে পৰিস্থিতি তন্ত্ৰ ধাৰণাটো কোনে উদ্ভাৱন কৰিছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন হয় ইয়াৰ আনসাৰ হৈছে এজি টানসেলিয়ে 1935 চনত মই চনটো লিখি দিছো চনটো এবাৰ আহিব পাৰে 1935 চনত এজি টানসেলি Question number C কি দি আছে Question number C দি আছে সেপ্টেম্বৰ 16 to 23 সময়ছোৱা পালন কৰা হয় চাৰিটা অপচন দি আছে 1 2 3 আৰু 4 ইয়াত চাৰিটা অপচনৰ ভিতৰত এটা আমি শুদ্ধ উত্তৰ বাছি লব লাগিব ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ 1 ইয়াৰ শুদ্ধ উত্তৰ অৰ্জন সপ্তাহ হিচাপে পালন কৰা হয় ডি নম্বৰটা দি আমি দেখিম ডি নম্বৰটো কি আছে ডি নম্বৰ দি আছে এষ্টকহম সম্মেলন কেতিয়া অনুষ্ঠিত হৈছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন ইয়াৰ চনটো হৈছে 1972 চনত এটো প্ৰিভিয়াছ ইয়াৰত আহিছে এইবাৰ আহিব পাৰে ইম্পৰ্টেন্ট আছে ইয়াৰ পিছত কোশ্চেনটো দেখিম ইয়াৰ পিছত কি আছে ই নম্বৰ কোশ্চেন কি দি আছে বন্যপ্ৰাণী সংৰক্ষণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1972 দুই নম্বৰ কোশ্চেনটো কি দি আছে দুই নম্বৰ কোশ্চেন তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো পাঁচটা উত্তৰ দিয়া ইয়াত যিকোনো পাঁচটা উত্তৰ দিব কৈছে দুই নম্বৰৰ এ কি দি আছে ভূমণ্ডল কাক বলে এটো কিতাপত দি আছে পৰিস্থিতি তন্ত্ৰ বুলিলে কি বুজায় এটো কিতাপত ভালদৰে দি আছে বি সি নম্বৰ কি দি আছে খাদ্যজালটো মই অলপ আলোচনা কৰিম প্ৰথমত খাদ্যজালত হ'ব উদ্ভিদ তাৰ পিছত তৃণভোজী প্ৰাণী তাৰ পিছত মাংসভোজী প্ৰাণী তাৰ পিছত সৰ্বভোজী প্ৰাণী এই গোটেই প্ৰক্ৰিয়াটোক থুলমুলকৈ আমি খাদ্য জাল বুলি ক'ব পাৰি এই গোটেই প্ৰক্ৰিয়াটোক সি নম্বৰটো কি দি আছে খাদ্য জাল এই গোটেই প্ৰক্ৰিয়াটোক আমি খাদ্য জাল বুলি ক'ব পাৰি আৰু এইটো কিতাপৰ ডিটেইলছত দি আছে ভালদৰে চাই লব ডি নম্বৰ কি দি আছে জৈৱ বৈচিত্ৰ্য সংজ্ঞা দিয়া কিতাপত এইটো দি আছে ভালদৰে তাৰ পিছত ই নম্বৰ কি দিছে বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো দুটা মানৱ সৃষ্ট উৎসৰ নাম বায়ু প্ৰদূষণটো আমি সকলো জানো বায়ু কেনেকৈ প্ৰদূষণ হয় আৰু ইয়াত কি কৈছে দুটা মানৱ সৃষ্ট উৎস উল্লেখ কৰা মানৱ সৃষ্ট মানে মানুহে তৈরি কৰা তো প্ৰথম মই এটা উদাহৰণ দিছো প্ৰথমত হ'ব কল কাৰখানা কাৰণ কল কাৰখানা মানুহে সৃষ্টি কৰিছে কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা বায়ু প্ৰদূষণ কৰে আৰু দুই নম্বৰ হ'ব গাড়ীৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষণ কৰে গাড়ীৰ ধোঁৱা আৰু ইয়াত কল কাৰখানাৰ ধোঁৱা এইবোৰ আমাৰ বায়ু প্ৰদূষণ কৰি আহিছে ইয়াৰ পিছে কোশ্চেনটো কি দি আছে এক নম্বৰ বনাঞ্চল ধ্বংসৰ যিকোনো দুটা প্ৰধান কাৰণ বা প্ৰধান কাৰক উল্লেখ কৰা ভেৰি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন বনাঞ্চল ধ্বংস কিহৰ কাৰণে হয় নম্বৰ 1 হৈছে জনসংখ্যা বৃদ্ধি মই লিখি দিছো জনসংখ্যা বৃদ্ধি নম্বৰ 2 হৈছে ৰেল লাইন
রেল লাইনের কারণে আমি বিভিন্ন ধরনের বা সরকারে বিভিন্ন ধরনের বনাঞ্চল ধ্বংস করে রেল লাইন উলিয়াই লৈ যায়। কোশ্চেন নাম্বার জি কি দি আছে ভূমি অপক্ষয় বুলিলে কি বুঝায়, এইটো কিতাপত দি আছে ভালদৰে। কোশ্চেন নাম্বার এইচ কি দি আছে অৰ্জন স্তৰ ক্ষয়ৰ যিকোনো দুটা কাৰণ লিখা। এইটো ইম্পৰ্টেণ্ট কোশ্চেন হয়, মই দুটা উত্তৰ দি আছো। এই কাৰণ দুটা হৈছে, এটা হৈছে CFC ক্লোৰ'ফ্ল'ৰ কাৰ্বন আৰু এটা হৈছে নাইট্ৰজেন অক্সাইড। নাইট্ৰজেন অক্সাইড মই লিখি দিছো, নাইট্ৰজেন অক্সাইড। ইয়াৰ পিছে কোশ্চেন দেখিম আমি গোলকীয় উষ্ণতা বৃদ্ধি বুলিলে কি বুঝায়, এইটো কিতাপত দিয়া আছে। সাধাৰণতে কাৰ্বন ডাই অক্সাইড CH4 মিথেন গেছৰ কাৰণে গোলকীয় উষ্ণতা বৃদ্ধি হয়, এইটো ডিটেইলছত দি আছে কিতাপত, দি আছে চাই ল'ব। আৰু এটা কোশ্চেন আছে কি প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ দুটা উপায় উল্লেখ কৰা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন। প্ৰথমটো হৈছে বন সংৰক্ষণ। প্ৰথমত আমি বন সংৰক্ষণ কৰিব লাগিব। আৰু 2 নম্বৰ হৈছে পুনৰ ব্যৱহাৰ বা পুনৰ নিৰ্মাণ। পুনৰ ব্যৱহাৰ বা পুনৰ নিৰ্মাণ। এই দুটা আছে ইয়াৰ উপায়। 3 নম্বৰ কোশ্চেন আমি এতিয়া আলোচনা কৰিম। 3 নম্বৰ কোশ্চেন কি দি আছে, তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো 4টা উত্তৰ দিয়া। মই সকলোবোৰ আলোচনা কৰিম থুলমূলকৈ। এই নম্বৰ কি দি আছে, জীৱমণ্ডল কি, ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো কিতাপত ভালদৰে দি আছে, চাই ল'ব। ইয়াৰ পিছত কি দি আছে, বি নম্বৰ কোশ্চেন পৰিস্থিতি তন্ত্ৰৰ কাৰ্যৰ বিষয়ে এটি টোকা লিখা। এইটো কিতাপত দি আছে। চি নম্বৰ কি দিছে, ভূপৃষ্ঠৰ বিভিন্ন প্ৰাকৃতিক পৰিৱেশত মানুহে কেনেকৈ সমাধান সাধন কৰে, ব্যাখ্যা কৰা। এইটো কিতাপত দি আছে। তাৰপিছত কি দি আছে, জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশ পৰিৱৰ্তনৰ মাজত সম্পৰ্ক ব্যাখ্যা কৰা। জনসংখ্যা বৃদ্ধি হ'লে অলৰেডি পৰিৱেশ পৰিৱৰ্তন হ'বই। এইটো কিতাপত ভালদৰে দি আছে, ভালদৰে চাই ল'ব। ই নম্বৰ কি দি আছে, গোলকীয় উষ্ণতা বৃদ্ধি আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে এটি টোকা লিখা। গোলকীয় উত্তাপৰ ডেফিনেশ্যনটো প্ৰথমে লিখি দিবা। তাৰপিছত CH4 আৰু কাৰ্বন ডাই অক্সাইডৰ ফলত গোলকীয় উত্তাপ বৃদ্ধি হয় আৰু ইয়াৰ প্ৰভাৱ হৈছে সেউজগৃহ প্ৰভাৱ। প্ৰভাৱ হৈছে ইয়াৰ মেইন প্ৰভাৱ, ইয়াৰ বিষয়ে এটা লিখিলে হ'ল, সেউজগৃহ প্ৰভাৱ। ইয়াৰ পিছত দিছে জল, মানে পানী প্ৰদূষণৰ কথা কৈছে। পানী প্ৰদূষণ কেনেকৈ হয়, সাধাৰণতে যদি কল কাৰখানাৰ পৰা ওলোৱা ধোৱা পানীত নিক্ষিপ্ত হয় পানী প্ৰদূষণ হ'ব। আৰু এটা কাৰণ আছে, যদি সাধাৰণতে ডাঙৰ ডাঙৰ সাগৰত জাহাজ চলোৱা হয়, এই জাহাজৰ পৰা ওলোৱা ধোৱা যদি পানীত নিক্ষিপ্ত হয় তেনেহ'লে পানী প্ৰদূষণ হ'ব। আৰু ডিটেইলছত কিতাপত দি আছে, চাই ল'ব এবাৰ। কোশ্চেন নম্বৰ জি কি দি আছে, জৈৱ বৈচিত্ৰ্য বিনাশৰ ওপৰত এটি টোকা লিখা। এইটো কিতাপত আছে। পিছৰ কোশ্চেন কি দি আছে, 23 নম্বৰ কোশ্চেন বহনক্ষম উন্নয়নৰ বিষয়ে চমুকৈ আলোচনা কৰা। কিতাপত দি আছে। 4 নম্বৰ কোশ্চেন আলোচনা কৰিম, পৰিৱেশৰ সংজ্ঞা দিয়া। পৃথিৱী পৰিৱেশ ব্যৱস্থাৰ উপাদানসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। এটা একেবাৰে ইজি কোশ্চেন, মই সংজ্ঞাটো কৈ দিছোঁ। পৰিৱেশৰ সংজ্ঞা হৈছে আমাৰ চাৰিওফালে থকা জীৱ জন্তু উদ্ভিদ প্ৰাণী জীৱ জড় যিসকল বস্তু আছে সকলোবোৰকেই আমি পৰিৱেশ বুলি ক'ব পাৰি। আৰু ইয়াৰ ডেফিনেশ্যনটো মই দি দিলোঁ। আৰু কি দিছে ইয়াত, পৃথিৱীৰ পৰিৱেশ ব্যৱস্থাৰ উপাদানসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। কিতাপত ভালদৰে দিয়া আছে, চাই ল'ব। বি নম্বৰ কোশ্চেন কি দি আছে, পৃথিৱীৰ পৰিৱেশ ব্যৱস্থাৰ উপাদানসমূহৰ আন্তঃসম্পৰ্কৰ বিষয়ে বৰ্ণনা কৰা। এইটো ইম্পৰ্টেণ্ট কোশ্চেন হয়, প্ৰিভিয়াছ ইয়েৰত আহিছিল, এইবাৰ আহিব পাৰে। এইটো চাই ল'ব কিতাপৰ পৰা। চি নম্বৰ কোশ্চেন কি দি আছে, প্ৰদূষণৰ সংজ্ঞা দিয়া আৰু পানী প্ৰদূষণৰ উৎস আৰু নিৰাময় ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা। প্ৰদূষণ, ইয়াৰ পিছত কোশ্চেনটো কি আছে, শেষৰ কোশ্চেন একেবাৰে ডি নম্বৰ, 4 নম্বৰৰ ডি কোশ্চেন পৰিৱেশ ব্যৱস্থাপনা কি, পৰিৱেশজনিত সমস্যাৰ বিভিন্ন ব্যৱস্থাপনাৰ বিষয়ে উল্লেখ কৰা। গতিকে এইটো কিতাপত দি আছে। আজি ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।